আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল ফতহ অৰ্থ বিজয় সূৰাটোৰ 15 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। তোমালোকে যেতিয়া যুদ্ধলব্ধ সম্পদ আহৰণ কৰিবলৈ যাবা, তেতিয়া পিছ হুহুকা মাৰি থকা মানুহবিলাকে তোমালোকক ক'ব, আমাকো তোমালোকৰ লগত যাবলৈ দিয়া। সিহঁতে আল্লাহৰ হুকুম সলনি কৰিব খোজে। সিহঁতক স্পষ্টভাৱে কৈ দিয়া, তোমালোকে এইদৰে কদাপিও আমাৰ লগত যাব নোৱাৰা। এয়া আল্লাহৰ কথা, পূৰ্বতে কোৱা আছে। সিহঁতে ক'ব, নহয় তোমালোকে আমাক হিংসা কৰিছা, অথচ এয়া কোনো হিংসাৰ কথা নহয়। আচলতে সিহঁতে প্ৰকৃত সত্য কথা নুবুজে। সমাপ্ত।